बिटिआरनि दफाफोरखौ थाबैनो मावफुंनो जोबनांगौ। दाबि जनायसो जे সকলো दफा ক্ষিপ্ৰতাৰে ৰূপায়ণ হ'ব লাগে। बिटिआर गोरोबथायाव रायजो राजाफोरा जाबायदि आसा खालामदोंमोन बेफोरो फैगौ 2026 मायथाइनि सिगां जाफुंनांगौ। मिरु नखर मन्त्री अमित शाहजों सावरायनायनि सायाव दिपिन बर'नि बिबुंथि। 2026 आगे आगे प्रतिটো दफा निष्पत्ति হ'ব লাগে, ৰূপায়ণ হ'ব লাগে, সমাধান হ'ব লাগে। थांनाय सानाव गोदान दिल्लीयाव मिरु नखर मन्त्री अमित शाहजों बिटिआर गोरोबथानि आद्रा थानाय दफाफोरखौ थाबैनो मावफुंनांगौनि थाखाय एबसुजों लोगोसे बिटिसिनि सीएम प्रमद बर' आरो एमपि रोनगोरा नार्जारिया लोगो हमना सावरायदों। मिरु नखर मन्त्री अमित शाहजों सावरायनायनि गुबै थांखिफोरानो जादों बिटिआर गोरोबथानि 4.3 दफा बादियै फैगौ 24 जुलाइनिफ्राय जानो गोनां गोलोम बोथोरनि पार्लियामेन्ट सेसनावनो आर्टिकल 280 नि 125 सोदांनाय बिलखौ बारहोनाय। बिटिआर गोरोबथानि 6.1 दफा बादियै कार्बि आलंआव रायजो जानाय बर'फोरनो हाजोआरि मोनथाय एसटि मोननाय। बिटिआर गोरोबथानि 3.1 नि दफा बादियै सनितपुर आरो बिश्वनाथ जिल्लानि बर' गामिफोरखौ दाबि बायदि आबुङै सोसननाय। रन्जन दैमारिखौ लाफानानै जेलाव थानाय 7 बारग' एनडिबिफोरखौ जेलनिफ्राय दिहुननाय। बिटिआर गोरोबथानि 10.1 दफा बादि मिरु आरो आसाम सरकारा 1500 कोटी रांखौ हरनानै सेन्ट्रेल इउनिभार्सिटि एनआईटी नार्सिंफोरजों लोगोसे एनेक्साराव थानाय प्रजेक्टफोरखौ थाबैनो गायसननाय। आरो बिटिआर गोरोबथानि 10.2 दफा बादि पारामिलिटारि आरो आर्मियाव बर' लाइमोनफोरखौ सोसननाय। गासै मोन 6 दफाफोरखौ लानानै गोथौ आरो गुवारै सावरायनाय जायो। लोगोसे सावरायलायनायनि उनाव भारतनि नखर मन्त्री अमित शाहआ थाबैनो मावफुंगोननि खोथाबो होयो। নিখিল বড়ো ছাত্ৰ সন্থাৰ এটা সজাতি দল আৰু লগতে বিটিআৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়া, সাংসদ ৰেন্দ্ৰা নাৰ্জাৰী ডাঙৰীয়া আগন্তুক মনচুন সেশ্যন যি পাৰ্লিমেণ্ট সেশ্যন আছে ইয়াৰ আগমুহূৰ্তত দেশৰ মাননীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াক কৃষ্ণ মেনন মাৰ্গ যে চৰকাৰী বাসভৱনত আমি 5:15 বজাত আজি সাক্ষাৎ কৰোঁ। আৰু সাক্ষাতৰ মূল উদ্দেশ্যটো আছিল যে আগন্তুক যে পাৰ্লিমেণ্ট সেশ্যন হ'ব ইয়াত বিটিআৰ চুক্তি অনুসৰি যে 4.3 দফা আছে 125 সংবিধান সংশোধনী বিধেয়ক আৰু আৰ্টিকল 280 এই বিধেয়ক পাৰিত কৰিব লাগে। কাৰ্বি আংলঙৰ বড়ো কছাৰীক পাৰ্বত্য জিলাৰ মৰ্যাদা প্ৰদান কৰিব লাগে বড়ো চুক্তি অনুসৰি আৰু কাৰ্বিসকলক ভৈয়ামৰ জনজাতি মৰ্যাদা প্ৰদান কৰিব লাগে। বিটিআৰত শোণিতপুৰ বিশ্বনাথৰ অধিক গাঁও অন্তৰ্ভুক্ত কৰিব লাগে আৰু এনডিবিৰ যি ৰঞ্জন দৈমাৰী সহ আন কেডাৰ 6গৰাকী তেওঁলোকৰ এতিয়াও জেলত আছে তেওঁলোকক মোকলাই দিব লাগে। গৃহমন্ত্ৰীয়ে আশ্বাস দিছে যিবিলাক 60গৰাকী তেওঁলোকে জেলত আবদ্ধ হৈ আছিল অলৰেডি তেওঁলোকক মুকলি কৰি দিয়া হৈছে। ইয়াৰ কাৰণে মই দেশৰ গৃহমন্ত্ৰী ডাঙৰীয়া আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াক ধন্যবাদ মই জনাইছোঁ। এনআইএ কেছটো নিজৰ অধীনত আনি পেলাই তেওঁলোকক জেলৰ পৰা মুকলি দিয়াৰ কাৰণে। আৰু 1500 কোটি টকা যি কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ যি পেকেজ আছিল ইয়াৰ যি আন্তঃগাঁথনি আৰু যিবিলাক বিশ্ববিদ্যালয় এনআইটি মানে মেডিকেল ছায়েন্স কলেজ আন যিবিলাক অনুষ্ঠান আছিল এইটো ক্ষিপ্ৰতাৰে সংৰক্ষণ কৰিব লাগে বা ৰূপায়ণ কৰিব লাগে। আৰু লগতে যি পাৰামিলিটাৰী আৰু আৰ্মিত নিযুক্তিৰ যি কথা আছিল সেই 6টা দফাক লৈ পেলাই আমি আজি গৃহমন্ত্ৰী ডাঙৰীয়াক আমি সাক্ষাৎকালত আমি তেখেতক অৱগত কৰিছোঁ। আৰু আমাৰ যি সাক্ষাৎ সেইটো ফলপ্ৰসূ আছিল, সৌহাৰ্দ্যপূৰ্ণ আছিল আৰু তেওঁ এটাকৈ গোটেইখিনি বিষয় সমাধান কৰিম বুলি আমাক আশ্বাস আৰু বিশ্বাস দিছে আৰু সকলো বিষয় আন্তৰিকতাৰে তেওঁ লৈছে। আৰু আমি আশা কৰোঁ যে বড়ো জাতি বড়োলেণ্ডবাসী অসমবাসীৰ ওপৰত গৃহমন্ত্ৰী ডাঙৰীয়াৰ যি আশীৰ্বাদ সেই আশীৰ্বাদেদি আমি বড়ো চুক্তি অনুযায়ী যি আমাৰ দফাসমূহ আছে সেই দফাসমূহ ক্ষিপ্ৰতাৰে ৰূপায়ণত আমি আগবাঢ়ি যাব পাৰিম। আৰু প্ৰধানমন্ত্ৰী ডাঙৰীয়া, গৃহমন্ত্ৰী ডাঙৰীয়া, অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এই যি আশীৰ্বাদ আৰু চুক্তিত যি এই দফাক ৰূপায়ণৰ ক্ষেত্ৰত যি আগভাগ তাৰ কাৰণে আমি কৃতজ্ঞতা আৰু ধন্যবাদ মই নিখিল বড়ো ছাত্ৰ সন্থা বড়ো জাতিৰ হৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ।